প্ৰত্যেক বছৰে 20 জুন তাৰিখে আমি ৰাভা দিৱস উদযাপন কৰোঁ, যাক আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিক হিচাপে পালন কৰোঁ। 1909 চনৰ 31 জানুৱাৰীৰ দিনা বৰ্তমানৰ বাংলাদেশৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাই জন্মগ্ৰহণ কৰে। সেই সময়ত বাংলাদেশ ভাৰতৰে অংশ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম গেথিবালা ৰাভা। দেউতাক ব্ৰিটিছ সেনাৰ এজন উচ্চ পদস্থ বিষয়া আছিল। যিহেতু দেউতাক সেনা বাহিনীত চাকৰি কৰিছিল, সেইবাবে বিষ্ণুপ্ৰসাদ ৰাভায়ো ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণৰ পাতনি মেলিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা পঢ়ি থকা সময়তে দেউতাকৰ মৃত্যু হোৱাত তেখেতে তেজপুৰৰ সম্বন্ধীয় ঘৰত থাকি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1926 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1928 চনত কলিকতালৈ গৈ কলেজীয়া শিক্ষা গ্ৰহণ কৰে আৰু লগতে ভাৰতীয় স্বাধীনতা আন্দোলনত নামি পৰে। অসমীয়া সাহিত্যত তেখেতৰ অৱদান অপৰিসীম। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো গীত ৰচনা কৰিছিল। তেখেতে লিখা গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ জগতত তেখেতৰ কিহত অৱদান নাই। তেখেত শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, চিত্ৰকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু লগতে মুক্তি যুঁজাৰু আছিলে। 1939 চনত তেখেতৰ সাংস্কৃতিক অৱদানৰ বাবে হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই তেখেতক কলাগুৰু উপাধি প্ৰদান কৰে। 1957 চনত বৰপেটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও তেখেত পৰাজয় হৈছিল, কেইবাবছৰৰ পিছত তেজপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক হয়। বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ চিত্ৰ অংকন কৰিছিল আৰু জনামতে এই চিত্ৰকেইখনেই বৰ্তমান আমাৰ সমাজত প্ৰচলিত। বিষ্ণুপ্ৰসাদ ৰাভা 3বাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। তেখেতে কৰ্কট ৰোগত আক্ৰান্ত হৈ 1969 চনৰ 20 জুন তাৰিখে মৃত্যুক সাৱটি লয়। এয়াই আছিল ৰাভা দিৱসৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চমু বিৱৰণ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে কণ ল'ৰা ছোৱালীয়ে জানিবৰ বাবে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।